ওয়েলকাম টু RH স্টাডি। আজি আমি 10মান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় লেছনৰ অনুশীলনী 8.4 5 নম্বৰ অংকখিনিৰ পৰা কৰিম। প্ৰশ্নটো হ'ল তলৰ অভেদ কেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোণবিলাক সূক্ষ্মকোণ আৰু যাৰ বাবে অভেদ কেইটা সংজ্ঞাবদ্ধ হয়। প্ৰথম প্ৰশ্নটো আছে cosec θ minus cot θ whole square equal 1 minus cos θ divided by 1 plus cos θ। আমি ইয়াৰ পৰা লেফট হেণ্ড সাইড লওঁ। লেফট হেণ্ড সাইডত কিমান আছে cosec θ minus cot θ whole square। ইয়াক আমি হৰ আৰু লবত পৰিণত কৰোঁ। সূত্ৰত ভাঙি দিওঁ 1 by sin θ minus cotক এনেকৈ ভাঙো যাতে sin θ তলত থাকে cos θ by sin θ। এতিয়া হৰ একে হৈ গৈছে না, এতিয়া লসাগু লৈ কাম কৰোঁ। লসাগু কিমান হ'ব? হৰ যিহেতু একে আছে দুটাৰ পৰা এটা লিখিলেই হ'ল, ওপৰত যেনেকৈ আছে তেনেকৈ লিখি দিম 1 minus cos θ divided by sin θ whole square। স্কোয়াৰটো দুইটাৰ ওপৰত আছে না, এবাৰ 1 minus cos θ whole square ইয়াৰ ওপৰতো আছে, sin θ তাৰ ওপৰতো আছে, মানে sin square θ। এতিয়া sin square θ মানে এটা সূত্ৰ জানো, সেইটো হ'ল 1 minus cos square θ। sin square θ মানে পিছৰটো ইয়াত ভাঙি দিয়া, 1 minus উৎপাদক বিশ্লেষণৰ নিচিনা cos θ দুবাৰ লিখি দিয়া 1 minus cos θ। তলৰটো আমি ভাঙিলে কি হ'ব? ইয়াক a ধৰিলে ইয়াক b ধৰা, a square minus b square, তে a minus b whole into কি আছিলে a plus b। ওপৰত যেটো আছে 1 minus cos θ whole into 1 minus cos θ। এতিয়া চোৱাচোন কটাকটি যায়নে? তলৰ এইটো কেনসেল, গোটেইখিনি ব্ৰেকেটৰ ভিতৰত এইটো কেনসেল, গোটেইখিনি থাকিব। ওপৰত কিমান আছে? ওপৰত আছে 1 minus cos θ, তলত আছে 1 plus cos θ। আমাৰ দেখুৱাব লাগে প্ৰশ্নত এইটোই কৈছে না, চোৱাচোন প্ৰশ্নত এইটোই দেখুৱাব কৈছে 1 minus cos θ divided by 1 plus cos θ। তেতিয়া ইকুৱেল কি বুলি ক'ব পাৰিম? ইকুৱেল ৰাইট হেণ্ড সাইড বুলি ক'ম। প্ৰমাণিত, প্ৰমাণ হৈ গ'ল। পিছৰটো কৰোঁ। 2 নম্বৰ প্ৰশ্নটোত আছে cos a divided by 1 plus sin a plus 1 plus sin a divided by cos a equal 2 sec a। ঠিক আছে, আমি এইটোত লেফট হেণ্ড সাইড লওঁ। কিমান আছে লেফট হেণ্ড সাইডত? cos a divided by 1 plus sin a plus 1 plus sin a divided by cos a। এতিয়া এটা কাম কৰোঁ, আমি লসাগু লৈ লওঁ। যেহেতু দুয়োটাৰ বেলেগ বেলেগ আছে গতিকে পূৰণফলেই হ'ব লসাগু, কৰি দিলোঁ ইনটু cos a। এতিয়া ওপৰত কিমান লিখিম? তলৰ পৰা ইয়াৰ যিটো হৰ আছে এই হৰটো আৰু ইয়াৰ হৰৰ পৰা যিকোনো এটা, মানে ইয়াত যিটো আছে এইটো কেনসেল কৰি বাকি যিটো থাকে সেইটোক লৈ ওপৰৰটোৰ লগত পূৰণ কৰিব, মানে লবৰ লগত পূৰণ কৰিব। এতিয়া 1 plus sin a, ইয়াৰ পৰা 1 plus sin a বাদ দিলে থাকিব cos a। এই cos a গৈ cos a লগত পূৰণ কৰিলে কিমান হ'ব? cos square a plus 1 plus sin a, ইয়াৰ পৰা তলত আছে cos a বাদ দিলে 1 plus sin a থাকে না, 1 plus sin a পূৰণ কৰিলে 1 plus sin a whole square। এতিয়া আমি ইয়াৰ পৰা এটা সূত্ৰ পাই গ'লো ন। প্ৰথমটো সূত্ৰটো লিখা 1 plus sin a whole into cos a, ইয়াত হৈ আছে cos square a plus a plus b whole square। এইটো সূত্ৰত আমি পেলাব পাৰোঁ a plus b whole square a square, a square মানে 1 ৰ ওপৰত square হ'লে 1 হয়, প্লাছ 2 into 1 into b, b মানে sin a প্লাছ sin square a। এটা আমি সূত্ৰত পেলাই দিলোঁ। পিছত কিমান হ'ব? তলৰটো সেম লিখা 1 plus sin a whole into cos a, ওপৰত cos square আৰু sin square একেলগ কৰা, কিমান হ'ব? ইয়াত লিখিম cos square a plus sin square a, এইটোতো আনি নিলোঁ, বাকি যিমান আছে লিখা প্লাছ 1 plus 2 into sin a। এতিয়া আমি কি কৰোঁ? এটা সূত্ৰ জানো, এইখিনিৰ পৰা এটা সূত্ৰ হয় cos square a plus sin square a ইকুৱেল কিমান পাইছিলোঁ? 1 plus 1 plus 2 sin a, তলত আছে 1 plus sin a whole into cos a। পিছত আমি কৰোঁ, ইয়াত একে এক আৰু এক যোগ কৰিলে 2 হৈ আছে, প্লাছ 2 sin a, তলত হৈ আছে 1 plus sin a whole into cos a। ওপৰটোত চোৱা কমন যায়নে? দুইটাত 2 আছে না, 2 কমন ল'লে ইয়াত একো নাই, মানে 1 আছে প্লাছ, কাৰণ 2 ৰ গুণ 2 হয়, 2 লৈ লৈছোঁ, থাকিব
সাইন এ, তলত আছে 1 প্লাছ সাইন এ হোল ইনটু কস এ ইকুৱেল, ইয়াৰ পৰা চোৱা সাইন এ 1 প্লাছ সাইন এ কেঞ্চেল থাকিব, ওপৰত 2, তলত আছে কস এ। আমি ইয়াক লিখিব পাৰোঁ 2 ইনটু 1 বাই কস এ। এতিয়া ইয়াক সমান সমান 2 1 বাই কস এ মানে কি সূত্ৰ আছিলে, 1 বাই কস এ মানে আছিলে sec এ ইকুৱেল কি হৈ গ'ল পালোঁ, ৰাইট হেণ্ড সাইড প্ৰমাণিত হৈ গ'ল। 3 নম্বৰ প্ৰশ্নটো হ'ল tan a ডিভাইডেড বাই 1 মাইনাছ cot a প্লাছ cot a ডিভাইডেড বাই 1 মাইনাছ tan a ইকুৱেল 1 প্লাছ sec a ইনটু cosec a। ইংগিত এটা দিছে, ইয়াত যিকেইটা পদ আছে গোটেইখিনি পদক সাইন এ আৰু কস এ নিবলৈ কৈছে। আমি লেফ্ট হেণ্ড সাইড লিখোঁ, লেফ্ট হেণ্ড সাইড কি আছে tan থিটা, সৰি এ বুলি কৈ দিছোঁ 1 মাইনাছ cot থিটা প্লাছ cot থিটা ডিভাইডেড বাই 1 মাইনাছ tan থিটা। ইয়াক আমি কি কৰিম, tan থিটাক আমি সাইন থিটা আৰু cos থিটাত নিবলৈ কৈছে, গতিকে আমি লৈ লওঁ tan থিটা মানে কি আছিলে সাইন থিটা বাই cos থিটা, পিছত 1 মাইনাছ cot থিটাকো লৈ যাব, cot থিটা আছিলে সূত্ৰ cos থিটা বাই সাইন থিটা প্লাছ cot থিটা মানে cos থিটা বাই সাইন থিটা ডিভাইডেড বাই 1 মাইনাছ সাইন থিটা বাই cos থিটা। আমি কি কৰিলোঁ, গোটেইখিনিক সাইন থিটা আৰু cos থিটাত প্ৰকাশ কৰিলোঁ। এতিয়া আমি লসাগু লৈ অলপ কৰোঁ কাম। তলত ওপৰত আছে সাইন থিটা ডিভাইডেড বাই cos থিটা, তলত লসাগু ল'লে কিমান হ'ব, লসাগু সাইন থিটা হৈ আছে। এতিয়া সাইন থিটা 1, সাইন থিটাৰ লগত 1 পূৰণ কৰিলে একে হ'ব, ইয়াত কি কৰিম সাইন থিটা মাইনাছ যিটো আছে এইটো লিখি দিয়া cos থিটা প্লাছ সেম ওপৰটো লিখা cos থিটা ডিভাইডেড বাই সাইন থিটা, তলত হ'ব লসাগু cos থিটা হৈ আছে, cos থিটা গুণ cos থিটা মাইনাছ সাইন থিটা। এতিয়া যিহেতু এইটো হৰণ হৈ আছে না, এইটো চিনে হৰণ বুজাইছে, এইটো চিনে হৰণ বুজাইছে, হৰণৰ জেগাত যেতিয়া আমি পূৰণ চিন দি দিওঁ, যেনেকৈ আমি লিখি আছোঁ সাইন থিটা ডিভাইডেড বাই cos থিটা, হৰণৰ জেগাত পূৰণ চিন দিলে পিছৰ যিটো আছে সেইটো প্ৰতিক্ৰম হৈ যায়, মানে সাইন থিটা ওপৰত উঠি গ'ল, তলত হ'ব সাইন থিটা মাইনাছ cos থিটা প্লাছ ইয়াকো কৰোঁ cos থিটা বাই সাইন থিটা ইনটু ওপৰত cos থিটা গুচি গ'ল, তলত কিমান আছে cos থিটা মাইনাছ সাইন থিটা। এতিয়া আমি পূৰণ কৰি দিওঁ, সাইন থিটা ইনটু সাইন থিটা, সাইন স্কয়াৰ থিটা, তলত সাইন থিটা মাইনাছ cos থিটা ইনটু যেটো আছে এটো পূৰণ কৰা cos থিটা প্লাছ ইয়াতো পূৰণ কৰিলে cos থিটা ইনটু cos থিটা ইকুৱেল cos স্কয়াৰ থিটা ডিভাইডেড বাই সাইন থিটা, ইয়াৰ লগত cos থিটা মাইনাছ সাইন থিটা। আমি ইয়াক আগত লিখিব পাৰোঁ। এতিয়া আমি লসাগু লৈ কাম কৰোঁ। লসাগু লোৱাৰ আগতে এটা কাম কৰোঁ, ইয়াত সাইন থিটা আগত আছে, কিন্তু ইয়াত কি আছে সাইন থিটা পিছত আছে, সাইন থিটাৰ আগত মাইনাছ চিন আছে। এতিয়া ধৰাচোন দুইটা ইয়াৰ সেম কৰাৰ কাৰণে সাইন থিটা মাইনাছ cos থিটা কৰাৰ কাৰণে সবকে মাইনাছেৰে পূৰণ কৰিম এইটোত। এতিয়া ইয়াত আছে সাইন স্কয়াৰ থিটা, ইয়াত আমি চিৰিয়েলি cos থিটা আগতে লিখিলোঁ, সাইন থিটা মাইনাছ cos থিটা, ইয়াত প্লাছ মাইনাছেৰে পূৰণ কৰিম, তেতিয়াহ'লে মাইনাছ হৈ যাব, প্লাছে মাইনাছে মাইনাছ, তেতিয়াহ'লে কি হ'ব cos স্কয়াৰ থিটা, ইয়াত সাইন থিটা ব্ৰেকেটৰ চিনটো পৰিৱৰ্তন হৈ যাব, cosৰ আগত মাইনাছ চিন আহি যাব, সাইনৰ আগত সাইন থিটাৰ আগত প্লাছ চিন আহি যাব, তেতিয়াহ'লে ইয়াত লিখিব পাৰোঁ সাইন থিটা মাইনাছ cos থিটা। এতিয়া লসাগু লওঁ, লসাগু কিমান হ'ব, দুইটাৰ পূৰণফল cos থিটা ইনটু সাইন থিটা, এই দুইটা মিল আছে কাৰণে দুটাৰ পৰা এটা লিখিলোঁ সাইন থিটা মাইনাছ cos থিটা। এতিয়া চোৱা ইয়াত সাইন থিটা আছে না, ইয়াৰ পৰা তলত যিটো আছে ইয়াৰ পৰা বাদ দিয়া, ইয়াত cos থিটা আছে, cos থিটা বাদ দিলোঁ, আৰু কি আছে সাইন থিটা আৰু cos থিটা, এইটো বাদ দিলে বাকী সাইন থিটা আছে, এই সাইন থিটা গৈ ইয়াৰ লগত পূৰণ কৰা, কিমান হ'ব সাইন থিটা ইনটু সাইন স্কয়াৰ থিটা ইকুৱেল সাইন
কিউব থিটা মাইনাস ইয়াতো সেম কৰা sin থিটা বাদ দিলে sin থিটা মাইনাস cos থিটা বাদ দিয়ে cos থাকিব ন তাহলে cos কিউব থিটা এটা একটা সূত্ৰত পৰি গ'ল a কিউব মাইনাস b কিউব ঠিক আছে তলৰটো কৰি আছো সেম cos থিটা ইনটু sin থিটা ডিভাইডেড বাই sin থিটা মাইনাস cos থিটা ওপৰত a কিউব মাইনাস b কিউবৰ সূত্ৰ কি আছিল a minus b লিখি দিওঁ সাইডত আমি a কিউব minus b কিউব ইকুৱেল a minus b whole into a square plus ab plus b square এইটো সূত্ৰ মতে আমি ভাঙি দিম তেতিয়াহ'লে আমি a minus b ন sin theta minus cos theta whole into sin square theta plus sin theta ab no ab আছে sin theta into cos theta plus cos square theta সূত্ৰত হৈ গ'ল দিয়া sin theta minus cos theta এইটো কেনসেল হৈ গ'ল ন গোটেইখিনি ওপৰত আছে কিমান sin square theta plus cos square theta একেলগে লিখা sin square theta plus cos square theta কাৰণ ইয়াৰ এটা সূত্ৰ আছে plus sin theta into cos theta তলত আছে cos theta into sin theta একেই sin theta into cos theta into sin theta এতিয়া এইখিনিৰ কাৰণে এটা সূত্ৰ আছে 1 না প্লাস sin theta into cos theta তলত হ'ব cos theta into sin theta এতিয়া আমি এটো ভাঙি ভাঙি অলপ কৰো ন 1 by cos theta into sin theta plus sin theta into cos theta divided by cos theta into sin theta এতিয়া 1 by cos theta 1 by sin theta ইয়াকো আমি ভাঙি ভাঙি দেখাব পাৰো ডাইৰেক্ট লিখি দাও 1 by cos theta মানে এবাৰ চাই 1 by cos theta লিখিয়ে দি আছো 1 by cos theta into 1 by sin theta plus এটো কটাকটি কৰিলে 1 হৈ আছে না sin theta cos theta কেনসেল কৰিলে 1 হৈ আছে এতিয়া চোৱা 1 by cos theta মানে কি আছিল sec 1 by cos theta মানে হল sec theta into 1 by sin theta মানে হল cosec theta plus 1 ইয়াক আমি যেনেকৈ দেখাব কৈছে তেনেকৈ লিখিলো লিখিব কৈছে 1 plus এটো কৰা sec theta into cos theta equal right hand side লিখি দিলো হৈ গল পিছৰটো কৰো ফার্স্ট 4 নম্বৰ প্ৰশ্নটো হল 1 plus sec theta divided by sec theta equal sin square theta 1 minus cos theta ইয়াত এটা ইংগিত দিছে বাও পক্ষ আৰু হো পক্ষ বেলেগে কৰিব কৈছে তেতিয়াহলে আমি আগতে left hand side কৰো left hand side কিমান আছে 1 plus sec a divided by sec a এটা সূত্ৰ জানো সমান সমান এটা সূত্ৰ লিখি দিও sec a এটা এক্সট্ৰা কৰি লিখি দে হৈ যাব 1 by sec a 1 by 1 sec a plus ভাঙি দিও সহজ পদ্ধতি sec a divided by sec a তেতিয়াহলে ইয়াত কিমান হৈ আছে 1 by sec a মানে হল cos a plus কিমান হৈছে sec a by sec a কটাকটি কৰিলে 1 হৈ আছে না পিছত রাইট হ্যান্ড সাইড কৰি দিও তোমালোকে তলে তলে কৰিবলৈ চেষ্টা কৰিবা এটা কিমান আছে sin square a 1 minus cos a sorry cos a এতিয়া ইয়াকো ভাঙিবলৈ চেষ্টা কৰা এটা সূত্ৰ আছে sin square a মানে কিমান আছিল 1 minus cos square a পিছত ইয়াত স্কয়ার নহয় তলটো কিমান 1 minus cos a এটা কাম কৰো a square minus b square মানে a square minus b square equal a minus b whole into a plus b না তলত যিমান আছে লিখা 1 minus cos a এতিয়া সব কটাকটি জানি এই গোটেইখিনি ক্যান্সেল থাকিব কিমান 1 plus cos a ইয়াক আগৰ নিচিনা এনেকৈ লিখি দে হৈ যাব মানে cos a আমি আগত লিখিছিলো প্লাস 1 লিখিছো এতিয়া সব লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল হৈ গল তেমন লিখিব এতেকে লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড প্রমাণিত হল